হৰিপদে নভজে শাস্ত্ৰৰ সাৰ বুজি বেংকামোৱা জমদূতে তাক ফুৰে খুজি ৰাম বেংকামোৱা জমদূতে তাক ফুৰে খুজি। মহাপুৰুষ শ্ৰী মাধৱদেৱ গুৰুজনাই ৰচনা কৰা এই নামঘোষা পুথিৰ আজি আমি একাদিক্ৰমে পাঠ আৰু ব্যাখ্যা ভাগ নম্বৰ 153 আহি উপনীত হৈছোঁ। সেই সাধু সমস্ত সাধু বৃন্দৰ বৈষ্ণৱ বৃন্দৰ শ্ৰীচৰণত মোৰ সেৱা জনাইছোঁ। আশা কৰিছোঁ সমস্ত আপোনালোকে ভালে কুশলে আছে ঈশ্বৰৰ কৃপাত। আজি আমি এই ভাগ নম্বৰ 153 আপোনাক হ'বলৈ ঘোষা দুভাগি আগবঢ়াম। সেয়াই হৈছে 486 487। এই দুভাগ ঘোষা আগবঢ়োৱাৰ আগতে আমি আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছোঁ MBS ক্ৰিয়েশ্যনলৈ। সাৱধানে একান্ত মনেৰে এক চিত্তে এই অনুষ্ঠান এই ভিডিঅ'টো শ্ৰৱণ কৰক। নিশ্চয় আপোনালোকে কৃতাৰ্থ হ'ব। তেন্তে আমি পলম নকৰি আমি আহোঁ ইয়াৰ মূল তত্ত্ব। মহাপুৰুষজনে কৈছে হৰিপদ নভজে শাস্ত্ৰৰ সাৰ বুজি। বহুত পৃথিৱীত লোক আছে দশম কীৰ্তন ৰত্নাৱলী ঘোষা সমস্ত অধ্যয়ন কৰিছে, কিন্তু তাৰ গুহ তত্ত্ব পৰমাৰ্থৰ তত্ত্ব কিমানজনে বুজিছে? যিসকলে পৰমাৰ্থৰ তত্ত্ব বিশ্লেষণ কৰি আত্মাত সেইখিনি কীৰ্তন কৰি তাৰ অৰ্থ বুজি পাবলৈ সক্ষম হৈছে, সেইজনেই ঈশ্বৰৰ একান্ত ভকত হয়, সেইজনেই ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ ঈশ্বৰৰ নামত ৰতিপিতি কৰে। ইয়াৰ বাহিৰে সমস্ত শাস্ত্ৰ পঢ়ি তেওঁ পণ্ডিতালী হৈছে, কিন্তু তত্ত্ব তেওঁ বুজা নাই। সেই তেনেলোকে কিন্তু বিষয়ৰ কথাকে কয়। বিষয়ৰ প্ৰতি আকৃষ্ট হৈ থকা, বিষয়ৰ প্ৰতি ধন জন জীৱন যৌৱন, সেইসকলে সেই দিশতেই ধাৱমান হয়। তাকে কৈছে হৰিপদত ভজনা কৰাটো সকলো শাস্ত্ৰৰ সাৰ সিদ্ধান্ত। সকলো শাস্ত্ৰ সাৰ কোনটো? 4 বেদ। 4 বেদ আৰু পুৰাণ, শ্ৰীমদ ভাগৱত শাস্ত্ৰ, গীতাৰ তত্ত্ব আৰু মাধৱ পুৰুষৰ এই ভাগৱত অৰ্থাৎ ৰত্নাৱলী ঘোষা আৰু শ্ৰীমন্ত শংকৰদেৱৰ দশম হওক বা কীৰ্তন হওক, ইয়াৰ মূল তত্ত্ব সাৰ মৰ্ম হ'ল কেৱল এক দেও এক খেও এক বিনে নাই কেও, এক ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰা, ঈশ্বৰক ভজনা কৰা, ঈশ্বৰৰ গুণ কীৰ্তন কৰা। সেয়া হৈছে এই সত্য ভাবি জানিও যিসকলে হৰিপদ ভজনা নকৰে। যে আমাৰ বহুতে কয় যে জ্ঞান আৰু কৰ্ম, জ্ঞান কৰ্মতহে মুক্তি হয়। বোলে কৰ্ম নকৰিলে কেনেকৈ হ'ব? জ্ঞান হ'বই লাগিব, কৰ্ম হ'ব লাগিব। কিন্তু শাস্ত্ৰসমূহত আছে কি জ্ঞান কৰ্মৰ দ্বাৰাই তাৰিতে নাপাৰে ভকতি নভৈলে যাবে। কিয়নো ভকতি যেতিয়ালৈকে নকৰে তেতিয়ালৈকে কিন্তু জ্ঞান এই কৰ্মৰ দ্বাৰাই
তৰিব নোৱাৰে। জ্ঞান হ'বই লাগিব। জ্ঞানটো হ'লেই নহ'ব। যদি তেওঁ শিক্ষিত হৈ এজন শিক্ষাতে হৈ তেওঁ জ্ঞানী বুলি কৰিছে, তেখেতৰ যদি মানুহৰ ব্যৱহাৰ তেওঁ ভাল নহয়, তেওঁ জ্ঞানী বুলি নকয়। তদ্ৰূপ শাস্ত্ৰখন পঢ়ি শাস্ত্ৰৰ কৰ্মখিনি যদি নকৰে, তেওঁ জ্ঞানী বুলি ক'ব নোৱাৰি। কৰ্ম অৰ্থাৎ যে আমি কি কৰ্ম কোনফালে গতি কৰিছোঁ, আমাৰ নিজৰ জীৱন নিৰ্বাহৰ কৰ্ম কথা কোৱা নাই। ইয়াত কি হৈছে, কৰ্ম তাকেই কৈছে যে বেদে যাক বিহি আছে তাকেই বোলে কৰ্ম, আৰু বেদে যাক নিক্ষেপি আছে তাকেই বোলে অকৰ্ম। কৰ্ম অকৰ্ম বিকৰ্ম। গতিকে আমি এতিয়া বিকৰ্ম বা অকৰ্ম কথা কোৱা নাই। অকৰ্ম কথাটো এইটো বহুত বেলেগ, কিন্তু শাস্ত্ৰৰ মতে যিটো হৈছে কৰ্ম আৰু বিকৰ্ম। বেদৰ বাহিৰত যোৱাটোৱে হৈছে বিকৰ্ম, আৰু বেদ যি তত্ত্ব সাৰমৰ্ম কৈছে এক দেও কৃষ্ণক ভজা, যেনেকে গীতা শাস্ত্ৰত কৈছে সৰ্ব ধৰ্মানং পৰিত্যজ মামেকং শৰণং ব্ৰজ অহং তাং সৰ্ব পাপেহু মা খুচ। ইয়াৰ অৰ্থ হৈছে যে পৃথিৱীত যিমানখিনি ধৰ্ম আছে সকলো পৰিত্যাগ কৰা, কেৱল ঈশ্বৰ কৃষ্ণৰ শৰণত হোৱা, সেয়াকে বুজাবলৈ কৈছে। তাকে কৈছে যে এনেজন শাস্ত্ৰ অধ্যয়ন কৰি যিসকলে ঈশ্বৰ কৃষ্ণৰ শৰণাপন্ন হোৱা নাই, শাস্ত্ৰৰ মূল তত্ত্বটো হৈছে এক শনি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে যাকক কৈলা নিষ্ঠ, সেইখনেই গীতা শাস্ত্ৰ। সেই গীতা শাস্ত্ৰৰ তত্ত্ব হৈছে তুমি তোমাৰ মানৱ জন্ম ধাৰণ কৰাৰ তোমাৰ প্ৰকৃত কৰ্ম কি? ঈশ্বৰ ভজনা কৰা, সেই কৰ্ম কৰা। সেই কৰ্ম কৰিলেহে তোমাৰ ধৰ্মলৈ পৰিণত হ'ব। যদি সেইখিনি নকৰে তেন্তে সকলো বৃথা। আৰু তেনেজন লোকে যিজনে সমস্ত শাস্ত্ৰ বেদ অধ্যয়ন কৰি তাৰ তত্ত্ব নলৈ কেৱল নিজৰ মান সন্মানৰ কাৰণে জগতক ধৰ্ম, তেওঁ নিজকে এজন ভক্তিপৰায়ণ বুলি প্ৰকাশ কৰিবলৈ, সৰ্বজ্ঞানী বুলি প্ৰকাশ কৰিবলৈ গৈ তেওঁ কি কৰিছে, মান সন্মান বুটলি ফুৰিছে। সেইজনক কি কৰিছে, তেনেজন লোকে তেওঁ নিজেই ঈশ্বৰ কৃষ্ণৰ চৰণৰ শৰণাপন্ন হোৱা নাই, তেওঁ নিজেই ঈশ্বৰক চিনি পোৱা নাই, সাৰ তত্ত্ব মৰ্ম তেওঁ ধাৰণ কৰা নাই হৃদয়ত, কেৱল শাস্ত্ৰ শংকৰ মাধৱৰ কথা কৈ কেৱল তেখেতে মান মৰ্যাদা বুটলি ফুৰিছে। সেইজনক কি কৰিছে, তেনেজন লোকক বোলে বেংকামোৱা জমটোতে বিচাৰি ফুৰিছে, সেইজনে ৰক্ষা নাপাব। তেনেজনক কৈছে, তেনে লোকৰ জমৰ বেংকামৰ দূতসমূহে শাস্তি দিবলৈ বিচাৰি ফুৰে। এনে একাৰ্থবোধক ভালেখিনি ঘোষা আমি ইয়াৰ ওপৰত পাই আহিছোঁ। কৃষ্ণ ভক্তিবিহীন লোকে মৃত্যুৰ পাছত পাপ পুণ্য বিচাৰৰ বাবে যমৰ আদালতত হাজিৰ হ'ব লাগিব। এই কথা সৃষ্টিৰ চিৰন্তন সত্য ৰহস্য। ৰাজদ্ৰোহ আচৰণকাৰী লোকক ৰজাৰ অনুচৰসকলে নানা শাস্তি বিহি ৰাজ আদালতত হাজিৰ কৰাবলৈ যিদৰে বিচাৰি ফুৰে, ঠিক সেইদৰে এই সংসাৰৰ হৰি বিমুখী লোকসকলক বান্ধি নানা শাস্তি ভোগাই যম ৰজাৰ সন্মুখত হাজিৰ কৰিবলৈ বিকট আকৃতিযুক্ত যমদূতসকলে বিচাৰি ফুৰে। কিন্তু বিশেষ তাৎপৰ্যমূলক কথা এই যে যিসকল লোকে একান্ত বিশ্বাসে হৰি ভক্তি কৰে, তেনে ভক্ত কাষলৈ যমদূত যোৱাৰ নিষেধ আজ্ঞা যম ৰজাই
জাৰি কৰি থৈছে। বৈষ্ণৱক দেখি অন্তৰি পলাবি, ভয়স পৰাবি মুণ্ড, অ নুহি মাধৱৰ গদাৰ কুবত, হৈবে কহাৰ খুখুণ্ড। মহাপুৰুষজনাই কীৰ্তন পুথিত কৈছে, এই ঘোষাত মহাপুৰুষজনাই হৰিপদ ভজনা কৰি বেংকামোৱা যমদূত সকলৰ কঠোৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সমস্ত ব্যাধিগ্ৰস্ত লোককেই সকীয়াই দিছে। কৃষ্ণ। আমি আজিলৈ ইয়াতে সামৰিছোঁ।